বাপুকনৰ কণমানি ভায়েকটোৱে আজি বৰকৈ আমনি কৰিছে। ঘৰৰ সকলোৱে তাক নিচুকাবলৈ চেষ্টা কৰিছে। পিছে নাই, সি নুশুৱে। সন্ধিয়া সময়ত কামৰ পৰা মাক আহি পালেহি। ভৰি হাত ধুই মাকে কণমানিটোক শুৱাবলৈ লৈ গাবলৈ ধৰিলে। আমাৰে মইনা শুব, বাৰীতে বগৰী ৰুব, বাৰীৰে বগৰী পকি সৰিব, মইনাই বুটলি খাব। অলপ পিছতেই কণমানিটো টোপনি গ'ল। মাকে ল'ৰা-ছোৱালীক নিচুকাই শুৱাবৰ কাৰণে গোৱা এই গীতবোৰকেই নিচুকনি গীত বুলি কোৱা হয়। এই গীতবোৰৰ এনে এটি সন্মোহনী শক্তি আছে যে সকলো শিশুৱে এই গীতবোৰ শুনি ভাল পায়। কিছুমান নিচুকনি গীতৰ যোগেদি শিশুক ভয় খুওৱা হয়। ধেমালিৰ চলেৰে ভয় খুৱাই শিশুক শান্ত কৰিবলৈ বিচৰা হয়। টোপনি নহা ল'ৰা-ছোৱালীক টোপনি নিয়াবলৈ সকলো মাকে এনেদৰে ভয় খুৱায়। শিয়ালিয়ে নাহিবি ৰাতি, তোৰে কাণে কাটি লগামে বাতি, শিয়ালিৰ মূৰতে মৰুৱা ফুল, শিয়ালি পালেগৈ ৰতনপুৰ। কিছুমান গীত প্ৰশ্ন সোধা আৰু উত্তৰ দিয়াৰ চলেৰে গোৱা হয়। জোনবায়ে বেজী এটি দিয়া, বেজী নকেলেই মোনাখিবলৈ, মোনাৰ নকেলেই ধন ভৰাবলৈ, ধন নকেলেই হাতী কিনিবলৈ, হাতী নকেলেই উঠি ফুৰিবলৈ, উঠি ফুৰিলেনো কি হয়, ডাঙৰ মানুহ হয়। শিশুক বিমল আনন্দদানেই এই গীতবোৰৰ প্ৰধান উদ্দেশ্য। সেয়েহে এই গীতবোৰত শিশুৰ পৰিচিত জোন, বেলি, তৰা, ফুল, চৰাই, শিয়াল আদিৰ কথা বৰ্ণিত হৈছে। ৰ'দো দিয়ে বৰষুণো দিয়ে, খৰা শিয়ালৰ বিয়া, কেৰ্কেটুৱাই তামোল কাটে আমাকো এখন দিয়া। মাকৰ কাৰণে নিজৰ ল'ৰা-ছোৱালী যিদৰে মৰমৰ, নিচুকনি গীতসমূহো একোটা জাতিৰ কাৰণে তেনেই মৰমৰ। এই গীতসমূহে শিশুৰ কল্পনা শক্তি বঢ়ায়, সংগীতৰ প্ৰতি আগ্ৰহী কৰি তোলে আৰু পৰিশ্ৰমী আৰু সদাচাৰী হ'বলৈ শিক্ষা দিয়ে। সেয়ে এই গীতসমূহৰ চৰ্চা তথা সংৰক্ষণ কৰাটো একোটা জাতিৰ বাবে অৱশ্যেই পালনীয় কৰ্তব্য।